লিলি হোটেলত যদি আকৌ বিৰোধী একেলগে বহে তেনেহলে বিজেপি হিলি যাব এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কিন্তু গ্ৰাউণ্ডত আপুনি আছে কি ক'ব বিচাৰিব চাওক এই কথাটোৱে যে ভূপেন বৰাই অৱশ্যে এই কথাটো কোৱাৰ উপৰি আৰু এটা কথা কৈছে যে ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈছে যে ঐক্যবদ্ধভাৱে যুঁজাৰ কথা কৈছে যে বিজেপিক যদি প্ৰতিৰোধ কৰিবলগীয়া হয় তেনেহ'লে ঐক্যবদ্ধ যি যুঁজ আছে সেই ঐক্যবদ্ধ যুঁজ লাগিব আৰু অখিল গগৈয়ে সেই কথা কৈছে যে ঐক্যবদ্ধ যুঁজ লাগিব বিহালী সমষ্টিটোৰ কথালৈ যদি আহোঁ তেনেহ'লে অৱশ্যেই ইয়াত কংগ্ৰেছৰ খুব অনুকূলে থকা এটা সমষ্টি যিহেতু বিহালী সমষ্টি নাছিল আৰু সেই সমষ্টিটোক অৱশ্যেই কংগ্ৰেছে বহু পৰিমাণে নিজৰ যুঁজলৈ কিন্তু উঠাই আনিবলৈ সক্ষম হৈছে সেয়াও এটা ঠিক কিন্তু এটা নিৰ্বাচনত যিকোনো এটা নিৰ্বাচনত জয় পৰাজয়টোৱে মূল কথা আপুনি হাৰিছে নে জিকিছে সেই কথাটোহে সুধিব কোনোবাই যদি শিকে কোন জিকিল তেনেহ'লে ইয়াত কোৱা হ'ব যে বিজেপি জিকিল ইয়াত কোন জিকিল বুলি সুধিলে দিগন্ত ঘাটোৱাল জিকিল ইয়াত কোন জিকিল পীযুষ হাজৰিকা জিকিল ৰঞ্জিত দত্ত পদ্ম হাজৰিকা এইসকল জিকিল আৰু বিপৰীতে কিন্তু হাৰিল কোন হাৰিল বুলি কোৱাৰ লগে লগে জয়ন্ত বৰা হাৰিল কংগ্ৰেছ হাৰিল বিৰোধী হাৰিল গৌৰৱ গগৈ হাৰিল এনেধৰণৰ কথা কিছুমানে থাকিব অৰ্থাৎ হাৰিল আৰু জিকিল এই দুটা কথাই চলিব এতিয়া কিন্তু এই গোটেই যুঁজখনৰ পৰা বহুখিনি কথা বিহালীৰ যিখন যুঁজ সেই যুঁজখনত এতিয়া কংগ্ৰেছে ইয়াৰ পৰৱৰ্তী সময়ত কেনেধৰণে খোজ দিব ভূপেন বৰাই খুব এই কথাটোৱে বাৰম্বাৰ অৰ্থাৎ তেওঁ গৌৰৱ গগৈৰ নাম নল'লেও কিন্তু এই কথা ক'লে যে আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিছিল ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিছিল কাৰণ তেওঁ কৈছে যে কবি সাহিত্যিক কোনোবা সাংবাদিকো যদি বিজেপিৰ বিৰোধ কৰা আছে তেনেহ'লে তেওঁ সকলোৰে ওচৰলৈ যাব আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ ঠিক কৰিব অৰ্থাৎ তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈকো লাগিব তেওঁক অখিল গগৈকো লাগিব তেওঁক সকলো বিৰোধীক লাগিব আৰু এই গৌৰৱ গগৈৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে গৌৰৱ গগৈৰ সঁচাকৈ ক'ৰবাত অহংকাৰ হৈছিল নেকি এই কথাটো বাৰম্বাৰ আহিছে অখিল গগৈয়ে এই কথাটো উত্থাপন কৰিছে যে গৌৰৱ গগৈৰ ক'ৰবাত অহংকাৰ হৈছিল আৰু সেই অহংকাৰৰ যিটো ফল সেইটো ফল এই সমষ্টিটোত ভুগিলে আজি আপুনি যদি মন কৰে তেনেহ'লে বিশ্বনাথ কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ যিগৰাকী সভাপতি দিলীপ বৰুৱাই এটা কথা তেওঁ যেতিয়া ফলাফল ঘোষণা হ'ল ফলাফল ঘোষণাৰ পিছতে তেওঁ মন্তব্য প্ৰকাশ কৰি পেলাই তেওঁ এটা কথা কৈছে যে ইয়াত যদি মোক টিকেট দিলেহেঁতেন তেনেহ'লে মই এই সমষ্টিটোত জিকিলোহেঁতেন তেওঁ অৰ্থাৎ তেওঁ কৈছে যে জয়ন্ত বৰাক টিকট দিয়াটো ভুল হ'ল জয়ন্ত বৰাক টিকট দিয়াটো কিয় ভুল হ'ল তেওঁ ক'ব বিচাৰে ইয়াৰ বহু কংগ্ৰেছে যে গৌৰৱ গগৈয়ে যিহেতু প্ৰাৰ্থিত্ব দিলে গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব নোৱাৰে কিন্তু নিৰ্বাচন যিহেতু এতিয়া গৈছে হয়তো নিৰ্বাচনৰ পিছতে বহু কথা ওলাই পৰিব যে গৌৰৱ গগৈয়ে যি প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ক'ৰবাত বিৰোধিতা আছিল ক'ৰবাত তেনেধৰণৰ চিপ্ৰাং ৰাজনীতিও ইয়াত কংগ্ৰেছৰ ক্ষেত্ৰত চলিল নেকি তেনেকুৱা ধৰণৰ কথাও আহিব এই নিৰ্বাচনটোত যেনেধৰণে ভূপেন বৰাই হয়তো দূৰৰ পৰা এই কথাটো চাই আছিল যে কেনেবাকৈ ইয়াত কংগ্ৰেছ জিকিব নেকি কংগ্ৰেছ নিজিকাটো হয়তো ক'ৰবাত ভূপেন বৰাও সুখী কিয় সুখী যে ভূপেন বৰাই বিচাৰিছিল যে ঐক্যবদ্ধ বিৰোধীৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগে বিবেক দাস প্ৰাৰ্থী হ'লে তেওঁৰ আপত্তি প্ৰশ্নসমূহ আমি অৱতাৰণা কৰিব লাগিব কাৰণ তেওঁলোকে যিহেতু পুনৰ বিৰোধী ঐক্যৰ কথা কৈছে গতিকে এইসমূহ প্ৰাসংগিকতা থাকিব এইসমূহ বিষয়ৰ কাৰণ ৰাজনৈতিক দল ২৬ৰ বাবে তেওঁলোকে একেলগে মাৰ বান্ধি থিয় হ'ম বুলি কৈছে কিন্তু নিৰ্বাচনৰ টিকট ঘোষণাৰ পূৰ্বে বা টিকট বিতৰণৰ পূৰ্বে কেনেধৰণে দুটা ভাগত বিভক্ত হ'ব পাৰে এইসমূহ দিশ থাকিব মই ৰাজু বৰা এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ব লাগিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত